আমগুৰি সমষ্টিৰ বিধায়ক অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ বাসভৱনলৈ মোৰ আজি অহাৰ সৌভাগ্য হ'ল। তপন গগৈ ডাঙৰীয়াৰ নিৰ্বাচনৰ বাবে তেখেতৰ আমি সহযোগিতা বিচাৰিছোঁ মিত্ৰজোঁটৰ এটা সদস্য দল হিচাপে, আৰু লগতে গোটেই পুৰণা আমগুৰি সমষ্টিৰ গণ পৰিষদ পৰিবাৰটোৱে যাতে আমাক সম্পূৰ্ণ সহায় কৰে তাৰ বাবে মই তেখেতক অনুৰোধ জনাওঁ। সমষ্টি বিলুপ্তি হৈছিলে, এই সময়ত কিবা প্ৰভাৱ পৰিব বুলি ভাবিছোঁ? প্ৰভাৱ এইটোৱে, আগত আমগুৰি বুলি ভোট হৈছিল, এইবাৰ শিৱসাগৰ আৰু নাজিৰা বুলি হ'ব। হয়, আৰু এটা প্ৰশ্ন শেষত, এই ৰকিবুল হুছেইনে আজি কৈছে, যিটো গড় হত্যাকাণ্ডত যে কৈছিলে আপুনি, আজি তেওঁ কৈছে যে মই বোকাত এতিয়ালৈকে নামা নাই, মোক জোকাই থাকিলে। বোকাতটো নামিব লাগে না, বোকাত নামাত কোনে বাধা দিছে? আমিতো গুৱাহাটীত থাকোঁ, এদিন ৰঙৰ খেলোঁ, এদিন বোকাৰ খেলোঁ, বোকাত নামাতটো কাৰো আপত্তি নাই। কিন্তু এইটো কথা চবেই জানে যে বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক ব্যক্তি, আৰু ৰকিবুল হুছেইন বনমন্ত্ৰী হৈ থাকোঁতে গড়বিলাকৰ কি অৱস্থা হৈছিলে। মই দুটা সঁচা কথাই কৈছোঁ, ইয়াত বোকা আৰু সম্পৰ্ক কি আছে, হয় নহয়? গতিকে বাকীখিনি ধুবুৰীৰ বোকাত তেওঁলোকে নামি থাকক, আমিতো নাযাওঁ এই ধুবুৰীৰ বোকাত নামিব। আমগুৰি সমষ্টিত আজি আৰু কি কাৰ্যসূচী? মই অকণমান আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তাখিনিকো সাক্ষাৎ কৰিম। ৰাতি মই তিতাবৰত থাকিম, অলপমান দলীয় আলোচনাখিনি কৰি কালি মই গুৱাহাটীলৈ যাম। আজি শেহতীয়া পৰিস্থিতিত কাজিৰঙা আৰু যোৰহাট লোকসভা সমষ্টিত কিমান মাৰ্জিন? চব কাজিৰঙা সমষ্টিত আমাৰ এটা অসুবিধা আছে যে আগৰ যিটো যমুনামুখ সমষ্টি বা বিনাকান্দি সমষ্টি, তাৰ জনগাঁথনিটো আমাৰ অনুকূল নহয়, কিন্তু এইবাৰ তাতো আমি বৃহৎ ভোট পাম। কিন্তু তথাপিতো আমি কিছু পিছুৱাই আৰম্ভ কৰিম। তাৰপিছত লামডিং, হোজাই, বৰহমপুৰ, কলিয়াবৰ, ইয়াত আমি অলপ ভোটত জিকি গোলাঘাটটো আমি পূৰা চুইপ কৰিম। গতিকে কাজিৰঙাৰ অংকটো তেনেকুৱা। শিৱসাগৰত প্ৰত্যেকটো চিটেই বিজেপিৰ কাৰণে ভাল, চৰাইদেউত প্ৰত্যেকটো চিটেই বিজেপিৰ কাৰণে ভাল, যোৰহাটত প্ৰত্যেকটো চিটেই বিজেপিৰ কাৰণে ভাল, মাজুলীত প্ৰত্যেকটো চিটেই, মাজুলী চিটটো বিজেপিৰ কাৰণে ভাল। গতিকে মই যোৰহাটত 3 লাখ ভোট আশা কৰিম। অকণমান ছাইডটো দি দিয়ক।